নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গোৰেশ্বৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন বড়োৰ অংশগ্ৰহণ গোৰেশ্বৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত 2006 চনৰ পৰা অনুষ্ঠিত হৈ অহা কমল কুমাৰ ব্ৰহ্ম ডেৰহাছাৰ নাংথাৰ স্মৃতিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বড়ো মাধ্যমৰ পৰীক্ষাত উত্তীৰ্ণ শীৰ্ষৰ 10 জনক সম্বৰ্ধনা জ্ঞাপন কৰে। কৃতিমানসকলক বড়ো জনগোষ্ঠীৰ স্বাভিমানৰ প্ৰতীক আৰ্নাই মানপত্ৰ আৰু কিতাপৰ টুকুৰাৰে প্ৰদান কৰা হয়। সংগঠনটোৱে শীৰ্ষ 10টা স্থানৰ ভিতৰত থকা 13 গৰাকী কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে ভাষণ প্ৰসংগত কয়, গুণগত শিক্ষাৰ জৰিয়তে মানৱ সম্পদ গঢ়ি তোলাই এই অভিযানৰ মূল লক্ষ্য বুলি। আনহাতে সাংবাদিকৰ সৈতে মত বিনিময় কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে ৰাজনৈতিক দলত যোগদান কৰিব বুলি বিজেপি সভাপতি দিলীপ শইকীয়াই কোৱা বুলি বাতৰি প্ৰচাৰ হোৱা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, এয়া দিলীপ শইকীয়াৰ নিজা কথা। বৰ্তমানলৈ মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ আছো। যেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাত আছো তেতিয়ালৈ জাতীয় সত্তাৰ জাতিৰ কথা চিন্তা কৰিম। ৰাজনৈতিক দলত যোগদান কৰা বা নকৰা কথা অহা নাই। অন্য বছৰৰ দৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা 2006 চনৰ পৰা আমি কমল কুমাৰ ব্ৰহ্ম ডেৰাছাত বান্ধা নামেৰে মেট্ৰিকত যিগৰাকী বা যি ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিছে তাৰে টপ 10 বাছনি কৰি পেলাই আমি প্ৰতি বছৰে আমি সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচী ৰাখিছোঁ। এই বছৰ আমি গোৰেশ্বৰৰ এই বিষ্ণু ৰাভা প্ৰাংগণত প্ৰেক্ষাগৃহত আমি এই অনুষ্ঠান আজি আমি বৰ্তমান সেই পৰ্যায়ত চলি আছে আৰু এই বছৰৰ প্ৰথমগৰাকী ছাত্ৰ নয়নমণি বড়ো তামোলপুৰ ইউএন একাডেমীৰ পৰা 93% লাভ কৰি পেলাই সি প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আৰু চোৱা যায় যে বড়ো মাধ্যমৰ 16,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল। তাৰে ভিতৰত 11,000 ছামথিং ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। 72 পইণ্ট ছামথিং ইয়াত 5% ওলাইছে আৰু য'ত নেকি অসমৰ 63% 5% আজি আমি দেখিবলৈ পাওঁ। তো গুণোৎসৱ আৰু মেট্ৰিকৰ ফলাফল বা হায়াৰ ছেকেণ্ডাৰী ফলাফলে কিছু জিলাত আশানুৰূপ হৈছে, কিছু জিলাত এইটো ছেটিছফেক্টৰী হোৱা নাই। ইয়াৰ কাৰণে গুণগত শিক্ষা অভিযান নিখিল বড়ো ছাত্ৰ সন্থাই যি চলাই আছে এই অভিযানৰ যোগেদি আৰু অধিক কঠোৰ পৰিশ্ৰম অধিক সক্ৰিয় আৰু বলিষ্ঠ ভূমিকাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিটো কৰ্মী প্ৰতিটো আমাৰ সদস্য জিলা আঞ্চলিক ইউনিট আৰু কেন্দ্ৰীয় কমিটি একেলগে আমি উদ্যমেৰে আমি কাম কৰিম সেই প্ৰতিজ্ঞা আমি আজি লৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক ভাল ফলাফল ভাল জ্ঞান আৰু মানৱ সম্পদ গঢ় দিয়াত প্ৰতিযোগিতামূলক পৰীক্ষা মেডিকেল ইঞ্জিনিয়াৰিং চিভিল ছাৰ্ভিচ বেংকিং ছাৰ্ভিচ ৰেলৱে ছাৰ্ভিচ আৰু সমাজ আৰু জাতিটোৰ প্ৰতি তেওঁ দায়িত্ব সহকাৰে যাতে আগবাঢ়ি যাব পাৰে সকলোকে যাতে তেওঁ শ্ৰদ্ধা জনায় এই এনেকুৱা ব্যক্তিত্বৰ ছাত্ৰ ছাত্ৰী গঢ় দিয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় কাম কৰি যাম। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি তেওঁলোকক অনুপ্ৰেৰণা যোগোৱাৰ এটা প্ৰয়াস আমি প্ৰক্ৰিয়া আমি ৰাখিছোঁ। এইখিনিয়ে এই ক্ষেত্ৰত বিভিন্ন পৰ্টেলত আমি কৈছোঁ। তো মই আজি আপোনালোকক লগ পাইছোঁ। মোৰ স্পষ্ট কথা যে বিটিআৰ চৰকাৰৰ যোগেদি আৰু 33টা কলেজ এই ক্ষেত্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী ডিপাৰ্টমেণ্ট জড়িত হৈ আছে বা বিটিআৰৰ শিক্ষা বিভাগ জড়িত হৈ আছে। যি এটা কিতাপ বিতৰণৰ বা প্ৰতি বছৰে এই কাম চলি আছে যে মহাবিদ্যালয়বিলাকে কিতাপ বিচাৰে লাইব্ৰেৰীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ৰেফাৰেঞ্চ বুক বা টেক্সট বুক আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগে প্ৰতি বছৰে মহাবিদ্যালয়বিলাকক কিতাপ প্ৰদান কৰি আহিছে। তো আগৰ বছৰবিলাকত যদি ঠিকে চলি আহিছিল এই বছৰ কিয় এনেকুৱা বিসংগতি হৈছে বা যি এটা ইয়াত দুৰ্নীতি বা ইয়াত যি এটা কমিশ্যনৰ যি এটা কথা আইনী জাননী দিল্লী স্থিত এটা যিকেইটা প্ৰতিষ্ঠানে তাত কিতাপ বিতৰণ কৰিছে আৰু দিল্লী স্থিত এজন অধিবক্তাই আইনী জাননী প্ৰেৰণৰ যোগেদি
BTR চৰকাৰৰ কিছুমান বিষয়া আৰু 33টা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল অধ্যক্ষ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক যি এটা আইনী জাননী প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ মন্তব্য যে কোনো কাৰণত ছাত্ৰ ছাত্ৰী শৈক্ষিক বৌদ্ধিক এই দিশটো লৈ জড়িত হৈ থকা বিষয়ত যাতে তেনেকুৱা দুৰ্নীতি, তেনেকুৱা যি কমিশ্যন, তেনেকুৱা এনমেলিছ সেইটো আহিব নালাগে। যি অভিযোগ, যি এলিগেশ্যন অনা হৈছে ইয়াৰ ওপৰত ভাল আৰু খুব মানে স্পষ্ট এটা নীতিৰে তদন্ত হ'ব লাগে আৰু ৰাইজ বা বৌদ্ধিক সমাজ, ছাত্ৰ ছাত্ৰী বা শিক্ষা সমাজৰ লগত যি জড়িত থকা বিষয় ইয়াৰ ওপৰত যাতে স্পষ্ট এটা ইয়াত তদন্তৰ যোগেদি কোন জড়িত, কি হৈছিল, এই অভিযোগটো কিমান সঁচা বা এইটো অভিযোগ সঁচা না মিছা ইয়াৰ ওপৰত সঠিক তথ্য ওলাব লাগে। আৰু এই ক্ষেত্ৰত মই গম পোৱা মতে BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এটা তদন্ত কমিটি গঠন কৰিছে আৰু এই তদন্ত কমিটিয়ে খুব নিৰপেক্ষভাৱে মানে ট্ৰান্সপাৰেণ্টলি তদন্তটো চলাই ইয়াত কি চলিছে ইয়াৰ ওপৰত স্পষ্ট এটা দাঙি ধৰিব লাগে যাতে কোনো কাৰণত ইয়াত মানে তেনেকুৱা দুৰ্নীতি নহয়। দুৰ্নীতি জিৰ' টলাৰেঞ্চ, গুড গভাৰ্নেন্স, কৰাপশ্যন ফ্ৰী এই নীতি সদায় আমি পৃষ্ঠপোষক কৰোঁ আৰু কোনো দুৰ্নীতি ইয়াতে হোৱাটো আমি নিবিচাৰোঁ। আৰু ছাত্ৰ সংগঠন হিচাপে আমাৰ দায়িত্ব আছে আৰু ইয়াৰ কাৰণে মই চৰকাৰক যিসকলে এই চৰকাৰৰ মুৰব্বী আছে তেওঁলোকক আহ্বান জনাইছোঁ তদন্ত নিৰপেক্ষ আৰু ট্ৰেন্সপাৰেণ্ট হওক আৰু এই বিষয়টো যাতে পুংখানুপুংখভাৱে তদন্তৰ যোগেদি স্পষ্ট এটা ইয়াত দিশ আহক যে কোন জড়িত হৈ আছে, কিমান সঁচা কিমান মিছা ইয়াৰ ওপৰত তদন্তই ইয়াত মানে ৰিপৰ্টটো আহিলে আমি গম পাম আৰু এই ক্ষেত্ৰত আমি নিজৰ কথা নিজৰ ষ্টেণ্ড আমি ৰাখিম। ধন্যবাদ। আমি জানিব পৰা মতে নাই, ইয়াত দুয়োটা বিষয় খুব গুৰুত্বপূৰ্ণ। মহাবিদ্যালয়খনৰ গোৱাৰেশ্বৰ মহাবিদ্যালয় যি সোণালী জয়ন্তী এইটোও ছাত্ৰ সমাজ বা কলেজখনৰ কাৰণে বা সমগ্ৰ গৌৰেশ্বৰ বা BTR অসমৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়। আৰু ছাত্ৰ ছাত্ৰীৰ যি পৰীক্ষা সেই পৰীক্ষাও এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু দুইটা যদি একে সময়ত একেলগে যদি হয় তাত যদি অসুবিধাৰ সৃষ্টি হৈছে তেতিয়াহ'লে এইটো এৰাই চলিব লাগিব। তো ইয়াৰ কাৰণে মহাবিদ্যালয়ৰ সোণালী জয়ন্তী পাতিব লাগে, এইটো আমি মানি লৈছোঁ। কিন্তু ছাত্ৰ ছাত্ৰী পৰীক্ষা গুৰুত্বপূৰ্ণ কাৰণ পৰীক্ষা এবাৰেই আহে। সোণালী জয়ন্তী আমি অলপ মানে সাল সলনি কৰি হ'লেও আমি কৰিব পাৰোঁ আৰু যদি পৰীক্ষাটো সাল সলনি কৰিব পৰা যায় সেইটো অন্য কথা, কিন্তু পৰীক্ষাটো সাধাৰণতে সাল সলনি নহয় আৰু এইটো ছেমেষ্টাৰ পৰীক্ষাও হয়। সকলো মহাবিদ্যালয়ৰ কাৰণে একে দিন তাৰিখ প্ৰণয়ন কৰা হয়। তো ছাত্ৰ ছাত্ৰীৰ যি এটা শিক্ষা, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ জীৱনটো প্ৰাধান্য দি পেলাই মহাবিদ্যালয় গভৰ্ণিং বডি প্ৰিন্সিপাল সকলোৱে সিদ্ধান্ত ল'ব আৰু আমি এইটোৱেই বিচাৰোঁ যে সোণালী জয়ন্তীৰ দিন তাৰিখ অলপ সাল সলনি কৰি পাতক আৰু সেই পৰীক্ষা যাতে সুচাৰুৰূপে হয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে কেতিয়াও বেমেজালিত নপৰে বা ধ্বংস নহয় এই দিশটো মহাবিদ্যালয়খনে চাব লাগে। মই এইটোৱে প্ৰকাশ কৰিছোঁ। ধন্যবাদ। UPPLত কিছুমানে কৈছে আপোনাৰ স্পষ্টীকৰণ কি হয়, যোৱা কেইদিনমানত অসমৰ বিভিন্ন সংবাদ মাধ্যমত আৰু বিভিন্ন দলত থকা নেতৃত্বই বিভিন্ন কথা বতৰা বা প্ৰসংগ তাত উল্লেখ কৰিছে আৰু ময়ো দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত BJPৰ অসম ৰাজ্যিক BJPৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা বক্তব্য তেওঁ প্ৰদান কৰিছে বা ৰাখিছে যে সেই ইয়াৰ ওপৰত মোৰ স্পষ্ট এইটোৱেই কথা যে তেওঁ যদি বুলি কৈছে এটা চৰ্চা, এটা সম্ভাৱনাৰ ওপৰত তেওঁ নিজৰ কথা বা মন্তব্য তেওঁ ৰাখিছে। কথাটো হ'ল যে মই বৰ্তমানলৈকেও নিখিল বড়ো ছাত্ৰ সন্থাত আছোঁ আৰু যেতিয়ালৈকে মই নিখিল বড়ো ছাত্ৰ সন্থাত আছোঁ তো চৰ্চা হ'ব পাৰে বা বিভিন্ন প্ৰসংগত কিছুমানে ওলাব পাৰে, কিন্তু কথাটো হ'ল যে মই ৰাজনীতিক যোৱা বা নোযোৱা এই কথাটো যেতিয়ালৈকে মই জাতি সেৱা, জাতিৰ স্বাৰ্থত, জাতীয়তাবাদ, জাতি সত্তাক লৈ যিহেতু মই কাম কৰি আছোঁ, নেতৃত্ব দি আছোঁ, সেই প্ৰসংগটো এতিয়ালৈকে অহা নাই। পিছৰ পৰ্যায়ত এইটো বেলেগ কথা, কাৰণ
যোৱাটো সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভিন্ন আমাৰ জ্যেষ্ঠ নেতৃত্বসকলে সামাজিক আৰু ৰাজনৈতিক জীৱনলৈ সমাজ সেৱা বিটিআৰ অঞ্চলৰ ৰাইজৰ সেৱা অসমৰ স্বাৰ্থত বা অসমৰ সেৱাৰ স্বাৰ্থত ৰাজনীতিক পথাৰলৈ আগমন কৰিছে আৰু এই তেনে এটা প্ৰসংগত খুব সম্ভৱ চৰ্চা বিভিন্ন মানে ইয়াত স্পেকুলেশ্যন ইয়াত ওলাইছে তো মই সেইটোকে ক'ব বিচাৰিছোঁ অসমবাসী বিটিআৰবাসী সমগ্ৰ ৰাইজক যে মই জাতিসত্তা জাতীয়তাবাদ আৰু জাতি সেৱাৰ কাৰণে মই নিয়োজিত হৈ আছোঁ আৰু বৰ্তমান মই সভাপতিও হৈ আছোঁ সেই প্ৰসংগটো এতিয়ালৈকে অহা নাই চৰ্চা হ'ব পাৰে স্পেকুলেশ্যন হ'ব পাৰে কিন্তু জাতীয় সংগঠনত যিহেতু মই আছোঁ সেই দিশটোও মই সকলোৱে চাব লাগিব চোৱা চিতা কৰিব লাগিব ইয়াৰ কাৰণে আৰু এইটো যাতে বহলাই নকৰে তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাম যেতিয়া প্ৰয়োজন হয় মই নিজে স্পষ্ট ক'ম এই কথাটো মই আজি উল্লেখ কৰিলোঁ ধন্যবাদ